এসময়ৰ কংগ্ৰেছৰ দুৰ্গ সোণাৰী সমষ্টিত শেহতীয়াকৈ বিজেপিয়ে তেওঁলোকৰ বিজয়ধাৰা জয়যাত্ৰা অব্যাহত ৰাখিছে আৰু গত লোকসভা নিৰ্বাচনত যিটো কংগ্ৰেছৰ এটা যিটো ঢৌ দেখা গৈছিলে কংগ্ৰেছৰ ঢৌ এক প্ৰকাৰ মষিমূৰ কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে তেওঁলোকৰ অপ্ৰতিৰোধ্য যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হ'ল আৰু শেহতীয়াকৈ কালি আজি পুৱা সম্পন্ন হোৱা যি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত ইতিমধ্যে চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খনকৈ জিলা পৰিষদত বিজেপি কৰ্মকৰ্তাই জয়যাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি যদি কওঁ সোণাৰী জিলা পৰিষদৰ ৰাজনায়কৰ বিপুল ভোটত জয়ী হৈছে যিগৰাকী বিজেপিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী হৰিদেৱ জিলা পৰিষদত দিগন্ত ৰাজকোঁৱৰ সাপেখাতী জিলা পৰিষদত ললিতা বৰা আৰু বৰুৱাচালি যি জিলা পৰিষদত বিজেপি প্ৰাৰ্থী সংগীতা গগৈ বিপুল ভোটত জয়ী হৈছে আৰু এক প্ৰকাৰ টচ নচ হৈ পৰিছে কংগ্ৰেছৰ ভেটি কংগ্ৰেছৰ এক প্ৰকাৰ শূন্য বুলি ক'ব লাগিব আৰু যি সোণাৰী সমষ্টিৰ 19খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 17খন আঞ্চলিক পঞ্চায়ত বিজেপি দখললৈ গৈছে আৰু 2খন পঞ্চায়ত মিত্ৰ দল অসম গণ পৰিষদৰ দখললৈ গৈছে আৰু এই ক্ষেত্ৰত মই পোনে পোনে বিধায়কগৰাকী উপস্থিত আছে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়া উপস্থিত আছে সৰ্বপ্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ এটা সুন্দৰ ফলাফল আপোনালোকে আগবঢ়াইছে প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব হয় প্ৰথমে মই সমষ্টিবাসী ৰাইজক মই বিশেষভাৱে ধন্যবাদ দিব লাগিব সমষ্টিবাসী ৰাইজে যে ভাৰতীয় জনতা পাৰ্টিৰ দলটো যে আজি যে অন্তৰকৰণে যে লৈছে বা লৈ থৈছে এই কথাটো আজি ৰিজাল্টে স্বতঃস্ফূৰ্তভাৱে প্ৰমাণ কৰিলে গতিকে তেখেতসকলক পুনৰবাৰ মই ধন্যবাদ দিছোঁ যিসকল ৰাইজৰ যোগেদি যিসকল জনসাধাৰণৰ যোগেদি আজি ভাৰতীয় জনতা পাৰ্টিৰ দলে আজি আমাৰ সোণাৰী সমষ্টিত 4টাকৈ জিলা পৰিষদ গোটেই 4টা জিলা পৰিষদে আমি বিপুল সংখ্যক ভোটত জয়ী হ'বলৈ সক্ষম হ'লোঁ গতিকে আজি সেই জিলা পৰিষদৰ লগতে আমাৰ যি আঞ্চলিক পঞ্চায়ত আছিল 19খনকৈ গোটেই আঞ্চলিক পঞ্চায়ত 19খনেই অৰ্থাৎ আমি মিত্ৰ দলৰ 2খন অসম গণ পৰিষদ দলৰ 2খন দিয়া হৈছিল 2খন জয়ী হৈছোঁ আৰু আমি 17খন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছোঁ গতিকে পুনৰবাৰ তেখেতসকলক মই আমাৰ সমষ্টিবাসী ৰাইজক মোৰ আন্তৰিকতাৰে মই ধন্যবাদ দিছোঁ যিহেতু আমাৰ যি লোকসভা নিৰ্বাচন আছিল এই লোকসভা নিৰ্বাচনত আমি 10,000ৰো অধিক ভোটত আমি হাৰিছিলোঁ কিন্তু আজি যে সেই সমষ্টিত আজি আমি পুনৰ উদ্ধাৰ কৰিবলৈ আমাৰ ৰাইজে যে উঠি পৰি লাগিলে আমাৰ ৰাইজে যে সেই বিপুল সংখ্যক সঁহাৰি জনালে আজি ৰিজাল্টেই পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টে সেইখিনি প্ৰমাণ কৰে প্ৰথমে যিহেতু কি আমি আপোনালোকৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ কৰ্মকৰ্তাই হওক বা ৱাৰ্ড মেম্বাৰসকলে হওক যিহেতু আপোনালোকৰ সমৰ্থিত ৱাৰ্ড মেম্বাৰসকলে হওক বা আঞ্চলিক পঞ্চায়তৰ কৰ্মকৰ্তাসকলে হওক তেওঁলোকলৈ আহ্বান কি থাকিব ৰাইজৰ হকে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকলৈ আহ্বান কি থাকিব যিসকলক আমি একোজন নিষ্ঠাৱান কৰ্মীকে আমি পঞ্চায়তৰ এপি মেম্বাৰে হওক বা ৱাৰ্ডৰ ফালৰ পৰাই হওক বা আমাৰ জিলা পৰিষদৰ সদস্য হিচাপে আমি তেখেতসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ গতিকে তেওঁলোকৰ ওপৰত আমাৰ এটা আস্থা আছে বিশ্বাস আছে তেওঁলোকে যে দলৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰি ইমান দিনৰ পৰা যে দলৰ কাৰণে কাম কৰিছে নিষ্ঠা সহকাৰে কাম কৰিছে গতিকে তেওঁলোকৰ ওপৰত এটা আমাৰ বিশ্বাস আছিল সেইকাৰণে তেওঁলোকক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত আমি জয়ী হ'বলৈ সক্ষম হ'লোঁ কিন্তু আমি আশা কৰিছোঁ যাতে তেওঁলোকৰ যি পঞ্চায়তী ৰাজৰ ব্যৱস্থাৰ যোগেদি যিবিলাক ধৰি লওক গ্ৰাম্য উন্নয়নৰ কাৰণে যিখিনি পুঁজি বা আবণ্টন আহে সেইখিনি সঠিক ৰূপত তেওঁলোকে ব্যৱহাৰ কৰিব চৰকাৰৰ পুঁজি কোনো কাৰণতে ইফাল সিফাল যাতে নহয় তেওঁলোকৰ প্ৰতি এটা মোৰ আহ্বান গতিকে ৰাইজৰ কাৰণে তেওঁলোকে আজি জনসেৱা কৰিবলৈ ওলাই আহিছে আৰু তেওঁলোকক নিৰ্বাচিত কৰি পঠিয়াইছে গতিকে তেওঁলোকে যাতে ৰাইজৰ সেৱাটো যদি ভাল ধৰণে কৰিব বুলি মই এটা দৃঢ় বিশ্বাস আৰু সেইকাৰণে আজি তেওঁলোকক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য আৰু জিলা পৰিষদৰ যিকেইগৰাকী সদস্য আমাৰ নিৰ্বাচিত হৈছে তেওঁলোকে অন্ততঃ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি ব্যৱস্থা আমাৰ চৰকাৰে কৰি থৈছে তাৰ সৎব্যৱহাৰ কৰিব বুলি মই আশাবাদী পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু আগন্তুক 26ৰ বিধানসভা নিৰ্বাচন কেনে প্ৰভাৱ পৰিব বুলি আপুনি ভাবে এইটো পঞ্চায়ত নিৰ্বাচনটো আমি এটা ফাইনেল বুলি আমি ধৰি লৈছোঁ আমি ছেমি ফাইনেল বুলি ধৰা নহয় কাৰণ কেলৈ পঞ্চায়ত নিৰ্বাচন আমি জয়ী হ'লে যে আমি অহা বিধানসভা নিৰ্বাচনটো জয়ী হোৱাটো প্ৰায় খাটাং সেইকাৰণে আজি আমি এই পঞ্চায়ত নিৰ্বাচনতেই আমি যাতে তাৰ ভাল সুফলটো পাওঁ তাৰ কাৰণে আমি সকলো কাৰ্যকৰ্তাই আজি এনেধৰণে
সকলোৱে গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আজি আমি বিপুল সংখ্যক ভোটত জয়ী হ'বলৈ সক্ষম হ'লোঁ। হয় আছিল এয়া আছিল সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, আৰু তেওঁ ইতিমধ্যে এটা কথা ব্যক্ত কৰিছে যে সোণাৰীত আচলতে এসময়ত যি কংগ্ৰেছ দুৰ্গৰূপে বিবেচিত সোণাৰী সম্প্ৰতি কংগ্ৰেছৰ ভেটি প্ৰায় টচ নচ হৈ পৰি গৈছে। কংগ্ৰেছৰ ভেটি ওফৰাই জয়যাত্ৰা অব্যাহত ৰাখিছে বিজেপিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।